শ্ৰী বিকাশ ৰয়, মোৰ ঘৰ দাহোদী, নলবাৰী জিলা অন্তৰ্গত। মোৰ মা আজি এবছৰ ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছে। তেখেতৰ উন্নত চিকিৎসাৰ বাবে বহুখিনি ধনৰ প্ৰয়োজন হৈ আছে। আমাৰ হাতত যিখিনি ধন আছিল সেইখিনিৰে তেওঁৰ চিকিৎসা কৰিলোঁ, কিন্তু আজি এই এবছৰে একো সুফল পোৱা নাই। মই আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ নাৰায়ণ ডেকা ছাৰক এটাই আহ্বান কৰিছোঁ যে মোৰ মাক আপুনি অলপ সুদৃষ্টি দিয়ে আৰু অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যাতে আমাৰ যিখিনি আঁচনি আছে তাৰ সহায়ত আমাৰ মাকো পেলাই অলপমান আৰ্থিকভাৱে সহায় কৰে। সেয়ে মই অসমবাসী ৰাইজৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। লগতে সমূহ অসমবাসী ৰাইজে মোৰ মাক সুস্থ কৰি তোলাৰ কাৰণে সহায়ৰ হাত আগবঢ়ায় তাৰে কামনা কৰিলোঁ। শ্ৰী বিকাশ ৰয়, মোৰ ঘৰ দাহোদী, নলবাৰী জিলা অন্তৰ্গত। মোৰ মা আজি এবছৰ ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছে। তেখেতৰ উন্নত চিকিৎসাৰ বাবে বহুখিনি ধনৰ প্ৰয়োজন হৈ আছে। আমাৰ হাতত যিখিনি ধন আছিল সেইখিনিৰে তেওঁৰ চিকিৎসা কৰিলোঁ, কিন্তু আজি এই এবছৰে একো সুফল পোৱা নাই। মই আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ নাৰায়ণ ডেকা ছাৰক এটাই আহ্বান কৰিছোঁ যে মোৰ মাক আপুনি অলপ সুদৃষ্টি দিয়ে আৰু অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যাতে আমাৰ যিখিনি আঁচনি আছে তাৰ সহায়ত আমাৰ মাকো পেলাই অলপমান আৰ্থিকভাৱে সহায় কৰে। সেয়ে মই অসমবাসী ৰাইজৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। লগতে সমূহ অসমবাসী ৰাইজে মোৰ মাক সুস্থ কৰি তোলাৰ কাৰণে সহায়ৰ হাত আগবঢ়ায় তাৰে কামনা কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।